ৰাকেশ পালৰ পৰা কোনে কোনে লৈছিল ধন বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক লৈ ব্যাপক চৰ্চা একালৰ সতীৰ্থ অখিল কমলৰ মাজতো লাগিল হাহাকাৰ অসমৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীক লৈ পুনৰ তল ওপৰ ৰাজ্যৰ সমাজ ৰাজনীতি এপিএছচি কেলেংকাৰীৰ কলা অধ্যায়ৰ নুখোলা বহু পৃষ্ঠাই নতুনকৈ খোল খাইছে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে মুখা খুলিছে বহুতৰ ৰাকেশ পালৰ সৈতে কোনে ৰক্ষা কৰিছিল সুসম্পৰ্ক কিংবা কোনে লৈছিল কিমান টকা এয়া আজিৰ তাৰিখত সবাতোকৈ ডাঙৰ প্ৰশ্ন বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পাছতে হাহাকাৰ লাগিল একালৰ দুই সতীৰ্থ অখিল গগৈ আৰু কমল কুমাৰ মেধিৰ মাজতো কাৰণ ৩ লাখ টকা কমল কুমাৰ মেধিৰ পৰা ৰাজহুৱা স্পষ্টীকৰণৰ দাবী অখিলৰ মোৰ নামটো ঘটনাক্ৰমত আমি দেখিছো যে মোৰ নামটো এটা ঠাইত সোমাইছে কিমান পেজ নম্বৰ 507 পেজ নম্বৰটোত কৈছে যে সেই সময়ত মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা আছিলো আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জেনেৰেল সেক্ৰেটাৰী সেই সময়ৰ কমল কুমাৰ মেধিয়ে এজন অভিযুক্তৰ পৰা কি নাম আছিল দোষী সাব্যস্ত হোৱা অভিযুক্তৰ পৰা মেগেন শইকীয়া আছে তেনেকে যে কৰিছিলে বুলি অভিযোগ কৰিছে গতিকে তেখেতে এই বিষয়টোৰ ওপৰত ডেফিনেটলি এটা স্পষ্টীকৰণ দি অন্তত মোৰ বিষয়টো ক্লিয়াৰ কৰি দিয়া দৰকাৰ মই কমল মেধিক ইয়াৰ পৰা আকৌ এবাৰ আহ্বান জনাইছো কিছু সময় পিছত কমল কুমাৰ মেধিৰ দাবী মই এটকাও লোৱা নাই এগৰাকী কেলেংকাৰীত অভিযুক্ত শইকীয়া নামৰ এজন অভিযুক্তৰ স্বীকাৰোক্তি এটা সংলগ্ন কৰা হৈছে তাত আৰু তাত কোৱা হৈছে যে কমল মেধিয়ে ৩ লাখ টকা দিছে এনেকুৱা ধৰণৰ কথা গুৰুতৰ অভিযোগ এটা তাত আহিছে এই গোটেই বিষয়টোৰ সন্দৰ্ভত মই স্পষ্ট কৰি দিব বিচাৰো যে এপিএছচি কেলেংকাৰীৰ নামত কিবা এই ধৰণৰ ঘটনা মুঠেও কত হোৱা নাই এজন মানুহ মোৰ ওচৰলৈ আহিছিলে এই শইকীয়া বোলা মানুহজন আৰু এজন বিশেষ ব্যক্তিয়ে মোৰ ওচৰলৈ তেওঁক লৈ আহিছিলে সেই বিশেষ ব্যক্তিজন মোৰ চিনাকি শইকীয়াজন মোৰ চিনাকি নহয় তেখেতে আহি মোৰ লগত চিনাকি কৰাই দিলে 10-15 মিনিট মান সময় তেখেত মোৰ লগত আছে কথা পাতিছে আৰু টকা পইচা লোৱাৰ প্ৰশ্নটো এটা গোকাত মিছা কথা মানুহজনক মই এদিনে লগ পাইছো এজন বিশেষ ব্যক্তি মোৰ চিনাকি ব্যক্তিয়ে মোৰ ওচৰলৈ লৈ আহিছিলে সেই 10-15 মিনিট সময় তেখেতৰ লগত কথা পাতিছো আৰু তাৰ পিছত জীৱনত মই কেতিয়াও সেই মানুহজনক লগ পোৱা নাই তেন্তে ৩ লাখ টকা ললে কোনে স্বাভাৱিকতে এই প্ৰশ্ন থাকি যাব বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন পৃষ্ঠাই জনক শইকীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত সন্নিৱিষ্ট হৈছে এটাৰ পাছত আন এটা বিস্ফোৰণ বিভিন্ন জনৰ বিৰুদ্ধে অভিযোগ কিংবা মহা অভিযোগ তাৰ মাজতে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তদানীন্তন সভাপতি সাধাৰণ সম্পাদকদ্বয় ক্ৰমে অখিল গগৈ আৰু কমল কুমাৰ মেধি সম্প্ৰতি ৰাজনীতিৰ দুই মেৰুত এই দুয়োজন নেতা অথচ এসময়ত এপিএছচি কেলেংকাৰীৰ বিৰুদ্ধে কৰিছিল ঐক্যবদ্ধ আন্দোলন একেলগে জেললৈ গৈছিল দুয়ো এতিয়া দুয়োৰে মাজত অহিনকুল সম্পৰ্ক পৰস্পৰে নিজকে নিৰ্দোষী বুলি কৈ দিলেই স্বীকাৰোক্তি পিছে ঘটনাবোৰ এনেকুৱা নেকি গোখাই ঘৰত কোন মই কল খোৱা নাই ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত